কিছুমান ভাল ভাল টপিক শিকিম ওকে সো লেটস স্টার্ট সো এটা প্ৰথমত চোৱা আমি যেনেকৈ আগতে কৰিছিলোঁ ন আগতে আমাৰ লগাই লওঁ এইটো এতিয়া আমি যেনেকৈ আগতে কৰিছিলোঁ আমি ডাইৰেক্ট প্ৰডাক্টটো আমি দুভাগ কৰি দিওঁ ৰাইট প্ৰডাক্টটো আমি দুভাগ কৰোঁ তাৰপিছত আমাৰ ইয়ামতে আমি আনচাৰটো উলিয়াই দিওঁ হয় নাই তো এতিয়া আমাৰ ইয়াত কি হ'ল ইয়াত আমাৰ আহি গ'ল কোফিচিয়েণ্ট এতিয়া কোফিচিয়েণ্ট কাক কয় কোফিচিয়েণ্ট যিটো আমাৰ x আৰু y মুখত বহি থাকে ন কোফিচিয়েণ্ট হৈছে যিটো আমাৰ x আৰু y আগফালে থাকে এইটো আমি কি বুলি কওঁ এইটো আমি কোফিচিয়েণ্ট বুলি কওঁ এইটো বস্তুটো আমি কোফিচিয়েণ্ট বুলি কওঁ এতিয়া এনেকুৱা অংকবোৰ সলভ কৰিবলৈ তোমালোকৰ দুটা ষ্টাইল থাকে বস্তুটো শুনি পাইছা ন লাউড এণ্ড ক্লিয়াৰ শুনি পাইছা ওকে ঠিক আছে দিয়া এতিয়া এনেকুৱা বস্তুবোৰ আমি কি কৰিব পাৰোঁ আমি আইডাৰ এই ক্লাছ ষ্টাৰ্ট হৈ যাব আহি থাকিলে যে ওকে এনেকুৱা কি কৰিব পাৰোঁ আমি আইডাৰ 4 টো লৈ পেলাই 96 টো আমি মাল্টিপ্লাই কৰিব পাৰোঁ 4 96 যদি মাল্টিপ্লাই কৰোঁ মই কিমান পাম মই পালোঁ হ'ল তাৰপিছত ইয়াৰ আমি এলচিএম উলিয়াব পাৰোঁ এইটো এটা ষ্টাইল হ'ল হৈ গ'ল আমাৰ আৰু এটা কি ষ্টাইল আছে আমাৰ আমি কি কৰিব পাৰিম আমি 4 টোক ভাগ কৰি দিওঁ 4 টোক যদি আমি ফেক্টৰাইজেশ্যন কৰি দিওঁ তো ইয়াত কি পাম মই 2 আৰু 2 পাম 1 আৰু 4 আৰু 1 পাম ৰাইট 2 × 2 কৰিলে 4 হয় আৰু 4 × 1 কৰিলে 4 হয় হ'ল কোৱেশ্চনটো মই বেলেগকৈ লিখি লওঁ দেই তো ইয়াত যেতিয়া মাইনাছ আছে প্ৰডাক্টৰ আগত যেতিয়া মাইনাছ আছে মানে কি এইটো বস্তুটো ডিফাৰেঞ্চত বহিছে হ'ল প্ৰডাক্টৰ আগত মাইনাছ আছে মানে এই বস্তুটো ডিফাৰেঞ্চত বহিছে এতিয়া মই কি উলিয়াব লাগিব মই এনেকুৱাকৈ মই ফেক্টৰাইজেশ্যন কৰিব লাগিব যাতে মোৰ মানে ডিফাৰেঞ্চ কৰি পেলাই মই 8 পাওঁ এতিয়া মই প্ৰথমত কি কৰিব পাৰোঁ মই 4 × 96 কৰি মই এনেকৈ যিটো আনচাৰ পাম তাৰ লগত মই তাৰ পৰা মই এলচিএম ভাঙি উলিয়াব পাৰিম মই সেইটো হৈ যায় দীঘল মেথড হৈ যায় ৰাইট এতিয়া নেক্সট আগতে কি কৰিব পাৰোঁ মই তোমালোকৰ এতিয়া 4 টো মই যদি দুভাগ কৰোঁ মই কি পাম মই 4 আৰু 1 পাম বা 2 আৰু 2 পাম 96 যদি দুভাগ কৰোঁ মই 12 আৰু 8 পাব পাৰোঁ হ'ল তাৰপিছত মই 16 আৰু 6 পাব পাৰোঁ 12 আৰু 8 পাব পাৰোঁ বা 16 আৰু 6 পাব পাৰোঁ মই হ'ল এতিয়া মই এনেকৈ চাম যে বস্তুটো চোৱা তাৰপিছত ভালকৈ শুনি চোৱা দেই কেনেকৈ ভাঙিব লাগে এতিয়া মই প্ৰথমত কি কৰিম এই 2 আৰু 2 টো লৈ পেলাই চাম অ'কে 2 × অ'কে 2 × 12 যেতিয়া কৰিম মই প্ৰথম 2 টো চাওঁ প্ৰথম 2 টো লৈ পেলাই মই 12 টো মাল্টিপ্লাই কৰিলোঁ মই পালোঁ 24 ছেকেণ্ড 2 টো লৈ পেলাই মই 8 টোক মাল্টিপ্লাই কৰিম মই পালোঁ 16 এতিয়া 24 আৰু 16 ডিফাৰেঞ্চটো 8 হয় নে মোৰ হয় 24 আৰু 16 ডিফাৰেঞ্চটো মোৰ 8 হয় ৰাইট এতিয়া ইয়াত প্লাছ আছে মানে প্ৰথমত ডাঙৰটোত প্লাছ আছিলে সৰুটোত মাইনাছ আছিলে তাত মই ৰিভাৰ্চ কৰিলোঁ ডাঙৰটোত মাইনাছ হৈ গ'ল আৰু সৰুটোত মোৰ প্লাছ হৈ গ'ল বস্তুটো বুজি পাইছানে মই আকৌ বুজাই দিওঁ যিখিনি বুজি নাই পোৱা কোৱা বুজাই দিয়ক আকৌ এবাৰ চোৱা ভালকৈ চাবা দেই যিখিনি লেট আহিছা ভালকৈ চাবা ইয়াত মোক কি কৈছে প্ৰথম ক্লাছ কেইটাত গম পালাই চাগে যে ইয়াত যেতিয়া মাইনাছ থাকে আমাৰ ডিফাৰেঞ্চ হয় ইয়াত যেতিয়া প্লাছ আছে মানে আমাৰ চাম হৈছে ৰাইট সেইখিনি আৰু মই ৰিপিট কৰি নাথাকোঁ আৰু এতিয়া মোক কৈছে যে 4x² + 8x - 96 = 0 হ'ল এতিয়া মই বস্তুটো কি কৰিব এটা বস্তু কি হয় মাল্টিপ্লাই কৰিব পাৰোঁ নহ'লে ভাঙি দিওঁ মই এইটো যদি ভাঙোঁ মই এইটোক যদি ফেক্টৰাইজেশ্যন কৰোঁ মই 2 আৰু 2 পামনে এইটোক যদি মই ভাঙি দিওঁ 2 আৰু 2 পাম 2 × 2 কৰিলে 4 হয় ইয়াক যদি ভাঙি দিওঁ মই 12 আৰু 8 পাম 12 × 8 কৰিলে মই 96 পাম এতিয়া চোৱা বস্তুটো কি হয় চোৱা বস্তুটো ভালকৈ শুনা যদি মোক 12 আৰু 8 যদি মই ভাঙিব নোৱাৰিলোঁ তেন্তে মই 16 আৰু 6 লৈ পেলাই চাম এইকেইটাটো ভাঙ খাই ন হয় নাই 16 টো 6 কৰিলে 96 হয় মোৰ কিন্তু মই প্ৰথমত কি চাম প্ৰথমত সৰুৰ পৰা ষ্টাৰ্ট কৰি চাম মই অ'কে মই প্ৰথমত 2 টো লৈ পেলাই মই 12 টো মাল্টিপ্লাই কৰিলোঁ মই পালোঁ 24 তাৰপিছত 2 টো লৈ পেলাই মই 8 টোক মাল্টিপ্লাই কৰিলোঁ মই পালোঁ 16 হ'ল মই 24 16 পালোঁ এতিয়া মই চাব লাগিব যে এইকেইটাক মাইনাছ কৰি পেলাই মই 8 পাওঁ নাই হয় মই এইকেইটা মাইনাছ কৰি পেলাই 8 পাওঁ মই এইকেইটা ডিফাৰেঞ্চ কৰি পেলাই মই 8 পাওঁ তো মই যেতিয়া এইকেইটা মানে ইয়াত যেতিয়া প্লাছ আছে মানে ডাঙৰটো প্ৰথম প্লাছ আছিলে সৰুটো মাইনাছ আছিলে তাৰপিছত মই ডাঙৰটো মাইনাছ হৈ গ'ল সৰুটোত প্লাছ হৈ গ'ল হ'ল এতিয়া ৰ'বা এতিয়া তোমালোকৰ এইটো ভাঙি চাওঁ এইটো যদি ভাঙি দিওঁ মই প্ৰথমত ভাঙিবলৈ শিকাইছোঁ দেই তাৰপিছত আৰু এটা বস্তু আছে সেইটো মই কৈ দিম তেতিয়া অকণমান ইজি হৈ যায় বস্তুটো কিন্তু প্ৰথমত ভাঙিবলৈ শিকি লোৱা যে 5টোত কি হ'ব 5 আৰু 1 হ'ব অকল ৰাইট 5 × 1 হ'ব 5ত আৰু 25টো কি দিব পাৰোঁ মই যে 125 টো 25 × 5 দিব পাৰিম নে মই 25 × 5 কৰিলে কি হয় 125 হয় তো বস্তুবোৰ চোৱা তোমালোকৰ যদি টেবুল চেবুল চব ভালকৈ মুখস্থ আছে য'ত যিকোনো অংকই পাৰিবা স্পীডত কৰিবলৈ গম পাইছা ন বস্তুটো এনেকৈ নাভাবিবা যে এইটো বস্তু আমি কেনেকৈ ভাবিব পাৰিম যে 125 টো আমাৰ এইটোৱে হ'ব বুলি এইটো বস্তু আহিব তোমালোক যিমান প্ৰেক্টিছ কৰি যাবা ন প্ৰেক্টিছ কৰোঁতে বস্তুবোৰ নতুন বস্তুবোৰ খোল খায় অ'কে চ' এতিয়া আমাৰ কি হ'ল আমি 25 আৰু 5 পালোঁ ইয়াত আৰু 5 আৰু 1 পাইছোঁ ইয়াত প্ৰথমত মই ইয়াৰ লগত মই এইটো মাল্টিপ্লাই কৰিম কাৰণ চোৱা 5 × 25 কৰিলে মই আকৌ 125 পাম সেইকাৰণে এইটো মই মাল্টিপ্লাই কৰি লাভ নাই মোৰ 5 ৰ লগত 25 মাল্টিপ্লাই কৰিলোঁ মই আকৌ 125 পাম 125 লগত
মই যদি 5 এটা 1 ইনটু যদি 5 কৰিম মই যদি প্লাছ 5 এটা কৰি দিওঁ মই কি পাম 130 পাম কিন্তু মই পাব লাগে 50 পাব লাগে মই 50 পাব লাগে সো বস্তুটো তুমি এইখিনি বস্তু কেয়াৰফুল হ'বা ওকে ক'ত কেনেকৈ মাল্টিপ্লাই কৰিব লাগে এইটো জানিব লাগে এতিয়া মোক কি হ'ল চোৱা ইয়াত মোক কৈছে 5 ইনটু 5 কৰিম মই 25 পালোঁ তাৰপিছত 1 ইনটু 5 কৰিম আকৌ 25 পালোঁ আৰু 25 প্লাছ 25 কৰিলে মই কি পাওঁ মই পাওঁ 50 হৈ গ'ল ইয়াত পালোঁ মই 25 ইয়াত পালোঁ মই 24 60 বুজি পাইছা বস্তুটো কাৰোবাৰ কিবা ডাউটছ আছেনে দেৰিকৈ অহাখিনি বুজি পাইছানে অ'কে ঠিক আছে ইয়াত চোৱা আৰু এটা বস্তু ইয়াত কি কৰিব পাৰিলা হ'লে যে এই 5টো বা 4টোৰ কথা কৈছোঁ মই দেই ইয়াত তুমি দেখিছা যে গোটেইখিনি আমাৰ 4 আৰু 5ৰ মাল্টিপল হৈছে নে চোৱা 4 দি পেলাই আমি যদি গোটেইখিনিকে 4 দি পেলাই কাটি দিওঁ 4 গুচি গ'ল ইয়াত 2 বহিলে ইয়াত মোৰ বহিব 24 বহিব মানে কি হৈ গ'ল মোৰ x² প্লাছ 2x মাইনাছ 24 হ'ল ইয়াত ইকুৱেলছ টু 0 হ'ল এইটো এটা পাই গ'লোঁ তাৰপিছত আৰু এটা ইয়াত কি পাম মই ইয়াত যদি মই গোটেইকেইটা 5 কাটি দিওঁ 5 গুচি গ'ল 10 হ'ল আৰু ইয়াত তোমাৰ 25 হ'ল ৰাইট ইয়াত কি পাই গ'লোঁ মই y² মাইনাছ 10y প্লাছ 25 ইকুৱেলছ টু 0 এতিয়া মোৰ বাৰু মই আগৰটো কিমান পাইছিলোঁ এক্সৰ ভেলু পালোঁ মই -24 প্লাছ 16 পাইছিলোঁ এক্সৰ ভেলু আৰু y ভেলু পাইছিলোঁ মই +25 আৰু +25 পাইছিলোঁ হ'ল ইয়াত যদি মই কম্পেয়াৰ কৰোঁ এতিয়া এইটো ইয়াতকৈ ডাঙৰ এইটো ইয়াতকৈ ডাঙৰ আকৌ এইটো ইয়াতকৈ ডাঙৰ আকৌ এইটো ইয়াতকৈ ডাঙৰ কি পালোঁ মই y is greater than x পাইছোঁ হ'ল এতিয়া ইয়াত চোৱা ইয়াতো আনচাৰটো মই চেমে পাম মোক উলিয়াব লাগে 24 আৰু ইয়াত হ'ব লাগে 2 24 আৰু 2 হ'বলৈ হ'লে মই কি কৰিব লাগিব মই তোমালোকৰ 8 4 আৰু 6 ল'ব পাৰিম ন মই 4 6 ল'ব পাৰিম 24 হ'ব মাল্টিপ্লাই কৰিলে 24 হ'ব প্লাছ মাইনাছ কৰিলে মোৰ 2 হ'ব এতিয়া মাইনাছ যদি ইয়াত যদি প্লাছ আছে মানে ডাঙৰটো প্লাছ আছিলে সৰুটো মাইনাছ আছিলে তাৰপিছত তোমাৰ সৰুটোত প্লাছ ডাঙৰটো মাইনাছ হৈ গ'ল হ'ল এক্সৰ ভেলু পাই গ'লোঁ মই এইটো যদি কৰোঁ মই কি পাম 5 আৰু 5 পাম নে 5 + 5 কৰিলে মই 10 হয় মানে +5 আৰু +5 পালোঁ মই y হ'ল +5 +5 পালোঁ মই এতিয়া কি হ'ল মই এইটো ইয়াতকৈ ডাঙৰ হৈছে ইয়াতো মই চেম পালোঁ আনচাৰটো x is greater than y এতিয়া বস্তুটো কি কৰিব কৈছোঁ মই চোৱা যদি দেখিছা যে আমাৰ কাট খাইছে যদি দেখিছা যে তোমাৰ 4 দি পেলাই গোটেইটা কাট খাই গ'ল মই সৰু কৰি ল'ব পাৰিম সৰু কৰি ল'লে কি হয় বস্তুটো কৰিবলৈ উজু হয় ইয়াতো মই দেখিছোঁ যে 5 দি পেলাই চব কাট খাব সেইকাৰণে মই সৰু কৰি পেলাই মই ভাঙি দিলোঁ আনচাৰটো মোৰ চেম ওলাইছে ইয়াতো ডাঙৰ ওলাইছে ইয়াতো মোৰ ডাঙৰ ওলাইছে বুজি পাইছা ন কমন লৈ কৰিব পাৰা দুটা ষ্টাইল আছে যদি কমন নাহে তেতিয়া তেনেকৈ কৰিবা আগৰ নিচিনা কৰিবা যেনেকৈ ইয়াত তোমাৰ কমন নাই এতিয়া 43 যেতিয়া হৈ গ'ল এইটো কি হৈ গ'ল এইটো এটা প্ৰাইম নম্বৰ হৈ গ'ল মানে এইটো প্ৰাইম নম্বৰ যেতিয়া হৈ গ'ল তুমি কমন লৈ কাটিব নোৱাৰা চ' এইটো কি কৰিব লাগিব ইয়াক ভাঙা হৈ গ'ল কিন্তু ইয়াত তুমি কাটিব পাৰিবা এইটো কাটি পেলাই কৰিবা অ'কে চ' কৰাচোন এইটো ইয়াত মোৰ কি হৈ গ'ল 2x² প্লাছ x মাইনাছ 36 পালা তুমি ইকুৱেলছ টু 0 হ'ল 36 মই যদি ভাগ কৰোঁ মই কি পাম তোমাৰ 9 4 পামনে এইটো যদি ভাগ কৰোঁ মই পাই যাম তোমাৰ 2 আৰু 1 পাই যাম তো ইয়াত কি হ'ল তোমাৰ 9 আৰু 8 দিব পাৰিমনে 9 আৰু 8 দিব পাৰিম এতিয়া মোৰ প্লাছ আছিলে মানে ডাঙৰটোত তাৰপিছত মাইনাছ হৈ যাব সৰুটোত মোৰ প্লাছ হৈ যাব প্ৰথম ডাঙৰটো প্লাছ আছিলে মানে তাৰপৰা ডাঙৰটোত মাইনাছ হৈ গ'ল সৰুটোত প্লাছ হৈ গ'ল মানে -9 আৰু +8 পালোঁ মই হ'ল এতিয়া এইটো যদি গুচাই দিওঁ মই y² মাইনাছ 10y প্লাছ 24 ইকুৱেলছ টু 0 হৈ যাব ইয়াত 6 আৰু 4 পালোঁ +6 + 4 +6 + 4 এতিয়া ইয়াত 2টো আছিলে ন ইয়াত 2 থাকিলে ন 2টো ইয়ালৈ মাল্টিপ্লাই কৰি দিম মই পাই যাম তোমাৰ 12 আৰু ইয়াত পাই যাম মই 8 +12 + 8 তাৰপৰা কম্পেয়াৰ যদি কৰোঁ y2 ডাঙৰ আৰু ইকুৱেল বুজিলা আন্তিমা কি হ'ল আৰু উদিত আৰু ঋতুপৰ্ণা এই তাৰপৰাই ওলালে আকৌ কুৱেশ্যনতে সোমাই আছিলে তাক অলপমান কৈ দিলেহি ওলাই গুচি আহিলে ওলাই চোৱা 2 ক'ৰ পৰা ওলালে কোনটো কথা কৈছিলা তুমি এইটো কাৰ লগত কথা পাতি আছা মানে যদি আপুনি কাটি দিছে ন যদি আমি কাটি নিদিওঁ তেনেকৈ কৰোঁ তেনেকৈ কৰিলে যদি মই নাকাটো চোৱা মই নাকাটিলোঁ তোমাৰ আনচাৰ কৈছোঁ মই নাকাটিলোঁ নাকাটি পেলাই মই কি পালোঁ 2 × 2 পালোঁ ইয়াত মই তোমাৰ পালোঁ 18 × 4 ইয়াত মই 4 × 1 কৰি দিওঁ অ'কে 4 × 1 এইফালে 18 × 4 এইফালে পালোঁ মই 18 হ'ল আৰু মই
এফালে পালোঁ মই 16 তেন্তে তোমাৰ ডাঙৰ প্লাছ মানে -18 প্লাছ 16 হৈ গ'ল এইফালে মই কাটি পেলাই গৈছোঁ দিয়া এইফালে মই কাটি পেলাই গৈছোঁ মই 6 আৰু ইয়াত মই 4 পালোঁ প্লাছ 6 প্লাছ 4 পালোঁ ইয়াত 4টো আছিলে ন কফিচিয়েণ্টটো 4টো আছে ন 4টো ইয়াতে মাল্টিপ্লাই কৰি দিলে মই কিমান পাম 24 আৰু ইয়াত পাই গ'লোঁ মই 16 প্লাছ 24 প্লাছ 16 এতিয়া যেতিয়া চাওঁ ৱাইটো ডাঙৰ হৈছে ইকুৱেল হৈছে Sir, 4 to তলত কিয় multiply কৰিলে? অ'কে চোৱা এতিয়া মই কি কৈছিলোঁ যে যিটো মই ৱাই কফিচিয়েণ্ট পাওঁ ন ৱাই যিটো আমি ভেলু পাইছোঁ ৱাই ভেলু কি পাইছোঁ ৱাই ভেলু কেইটা কি হ'ল মোৰ এইটো হ'ল মোৰ এক্সৰ ভেলু হ'ল নে মই নাকাটি পেলাই কৰিলোঁ এক্সটো অ'কে 18 আৰু 16 পালোঁ মই নাকাটি পেলাই 18 আৰু 16 পাইছোঁ আৰু মই ৱাইটো মই কাটি পেলাই কৰিছোঁ ৱাইটো মই 3 কমন লৈ পেলাই কাটি পেলাই কৰিলোঁ মই ৱাইট কফিচিয়েণ্ট পালোঁ মই এইটো পালোঁ ন ৱাই স্কুৱেৰ ৱাই কফিচিয়েণ্ট 1 আছে ইয়াত আৰু ইয়াত তোমাৰ 10 হৈ গ'ল ইয়াত তোমাৰ 24 হৈ গ'ল মই কাটি পেলাই কৰিলোঁ মই পালোঁ আনচাৰটো 6 আৰু 4 পালোঁ অ'কে ৱাই ইকুৱেলছ টু 6 আৰু 4 এতিয়া যে এক্সৰ যে কফিচিয়েণ্টটো আছিলে যে এইটো যে এক্সৰ যে কফিচিয়েণ্টটো আছে যে 4টো এই 4টো দেখিছা ন এই 4টো মই অথনি কৈছিলোঁ ন যে এক্সৰ কফিচিয়েণ্টটো লৈ তুমি এক্সৰ ভেলুটো তুমি ডিভাইড কৰিব পাৰা নহ'লে বা তুমি ৱাইৰ লগত মাল্টিপ্লাই কৰি দিব পাৰা মনত কৈছে এতিয়া আন্তিমা একো নাই তোমাৰ এক্সৰ ভেলুটো লৈ পেলাই ৱাইৰ লগত মাল্টিপ্লাই কৰিলে তুমি কিমান পাই যাবা এতিয়া 24 আৰু 16 পাই যাবা হৈ গ'ল 24টো তোমাৰ চাবলৈ গ'লে -18কে কি হয় মোৰ ডাঙৰ হয় আকৌ 24টো 16ৰ লগত ডাঙৰ হয় 16টো -18কে ডাঙৰ হয় আৰু 16টো 16ৰ লগত ইকুৱেল হয় তো এইটো বস্তু পালোঁ এইটো পৰা গম পালা ক'ত ভুল কৰি আছিলা সেইটোৱে সেইকাৰণে মই এইটো কুৱেশ্যন কৰিব গ'লোঁ তাৰপৰা এইটো কৰিয়ে দিয়া তাৰপিছত এই পইণ্টৰ কেইটা ক'ত আছে বাৰু এইটো পইণ্টৰ কৰিম তাৰপৰা দিয়া এইটো কৰি দিয়া কি কৈছে আজি ক্লাছটো অকণ দীঘল হ'ব দেই চ' ইয়াত তোমাৰ হৈ গ'ল 5 আৰু 1 ইয়াত হৈ গ'ল তোমাৰ 12 আৰু 4 12 আৰু 4 কৰি পাৰিম তো 5ৰ লগত যদি মই 4টো মাল্টিপ্লাই কৰিলোঁ মই পালোঁ 20 আৰু 1 লগত 12টো মাল্টিপ্লাই কৰিলোঁ মই পালোঁ 12 তো 20 আৰু 12 মাইনাছ আছিলে মানে প্লাছ হৈ যাব হৈ গ'ল তাৰপিছত আহিলে এইটো যদি ভাঙি দিওঁ 1ৰ এইটো কাটি দিওঁ একেবাৰে ন গ'ল এইটো 9 বহিলে এইটো 20 বহিলে 20 মানে 5 আৰু 4 তো হৈ গ'ল +5 +4 মাল্টিপ্লাই বাই 5 কৰি দিম মই ইয়াৰ লগত এক্সৰ কফিচিয়েণ্টটো লৈ পেলাই মই মাল্টিপ্লাই কৰি দিম 25 + 20 25 আৰু 20 হৈ গ'ল তো ইয়াৰ লগত এইটো চালোঁ ডাঙৰ ইয়াৰ লগত এইটো চালোঁ ডাঙৰ তো এক্সটো কি যাব ডাঙৰ ৱাইটো ডাঙৰ হ'ল এইটো চবে কৰিছা চাগে ঠিক আছে দিয়া এতিয়া আমি পইণ্টটো শিকিম দেই এইটো স্কুৱেৰ হয় দেই এইটো স্কুৱেৰ হয় এতিয়া চোৱা পইণ্টৰ অংকবোৰ কেনেকৈ কৰিব পাৰি পইণ্টৰ অংকবোৰ কৰিবলৈ একদম ইজি হয় আমি কি চাম যে আমি পইণ্টটোক আমি এলিমিনেট কৰিব লাগে ৰাইট তুমি পইণ্টটোক এলিমিনেট কৰিবলৈ তুমি এনেকৈ কৰিব পাৰা যে তুমি গোটেইখিনিৰ লগতে তুমি 10টা মাল্টিপ্লাই কৰি দিয়া মাল্টিপ্লাই বাই 10 কৰিলে পইণ্টটো যাবগৈ সেইটো কৰিব পৰা নহ'লে চাব পাৰা যে আমি ইয়াতকৈ সৰু 10তকৈ সৰু আমি কি মাল্টিপ্লাই কৰিলে আমাৰ পইণ্টটো যাবগৈ পাৰে যে 10তকৈ সৰু মই কি মাল্টিপ্লাই কৰিলে পইণ্ট যাবগৈ মই যদি 5ৰে মাল্টিপ্লাই কৰি দিওঁ এইকেইটাক আমি যদি 5ৰে মাল্টিপ্লাই কৰি দিওঁ -76 × 5 মানে কি হৈ যাব ডিভাইডেড বাই 2 কৰি দিয়া 38x প্লাছ 42 × 5 মানে তোমাৰ 84 ইকুৱেলছ টু 0 চৰি তোমাৰ 21 ইকুৱেলছ টু 0 হৈ গ'ল হ'ল তাৰপিছত ইয়াত কি কৰিব পাৰি ইয়াতো × 5 কৰি দিয়া তুমি 5x² -66 33y প্লাছ 18 ইকুৱেলছ টু 0 হৈ যাব 5ৰে মাল্টিপ্লাই কৰি দিয়া 66টো যদি মই 5ৰে মাল্টিপ্লাই কৰোঁ কি পাম মই 0 3 পাম নে পাম পইণ্ট আছিলে গুচি গ'ল 36টো মই যদি 5ৰে মাল্টিপ্লাই কৰোঁ কি পাম মই 0 3 ৰিমেইণ্ডাৰ 3 × 5 15 প্লাছ 3 18 পইণ্টটো আছিলে 0টো গুচি গ'ল হৈ গ'ল এনেকৈ বহাই দিলোঁ এতিয়া তুমি ভাঙি দিয়া 7 আৰু 3 এইফালে ভাঙি দিয়া তুমি 6 আৰু 3 এইটো ভাঙি দিয়া 5 আৰু 1 এইটো ভাঙি দিয়া তুমি 5 আৰু 1 পাই গ'লা 5 × 7 35 আৰু 1 × 3 3 পাই গ'লা তুমি প্লাছ 35 প্লাছ 3 এইফালে তুমি পালা 5 × 6 30 আৰু 1 × 3 3 প্লাছ 30 প্লাছ হৈ গ'ল বনি গ'ল এতিয়া চোৱা এতিয়া বস্তু এটা চোৱা তোমাৰ যদি কফিচিয়েণ্ট ইয়াতো 5 আছে ইয়াতো 5 আছে ইয়াতো যদি এক্সটো যদি চেম আছে চেম যদি কফিচিয়েণ্ট থাকে ন চেম যদি কফিচিয়েণ্ট থাকে তেতিয়া তুমি মাল্টিপ্লাই বা ডিভাইড নকৰিলেও হয় গম পাইছা ন বস্তুটো যেতিয়া আমাৰ চেম কফিচিয়েণ্ট থাকে ন তেতিয়া আমি মাল্টিপ্লাই বা ডিভাইড আমাৰ নকৰিলেও হয় বস্তুটো আমি নকৰিলে তেনেকৈ থৈ দিব পাৰোঁ এইটো বস্তু বুজি পালা নে কেনেকৈ পইণ্টটো এলিমিনেট কৰিব লাগে নে আকৌ বুজাই দিওঁ Sir, আকৌ এবাৰ বুজাই দিয়ক য়েছ চোৱা
ইয়াত চোৱা মই ৰ'বা তোমালোকৰ কাৰণে মই 10 মাল্টিপ্লাই কৰিলোঁ তেতিয়া অকণ বেছি ইজি হ'ব বুজিবলৈ 5তকৈ চোৱা আমি যদি বস্তুটো 10 মাল্টিপ্লাই কৰি দিওঁ তেনে যদি গোটেইকেইটা লগত মাল্টিপ্লাই কৰি দিওঁ মই কি পাম মই 10x² প্লাছ 76x প্লাছ 42 ইকুৱেলছ টু 0 তাৰপৰা 10y² মাইনাছ 66x প্লাছ 36 ইকুৱেলছ টু 0 পাম হৈছে এইখিনি বুজিলা এতিয়া কি কৰিব লাগে মাল্টিপ্লাই কৰি দিলা তুমি আমি আমাৰ মেইন এইমটো কি হ'ব লাগে আমাৰ মেইন উদ্দেশ্য হ'ব লাগে যে আমি পইণ্টটো আমি গুচাব লাগে আমি এই পইণ্টকেইটাক গুচাব লাগে পইণ্টকেইটা আমি গুচাব লাগে বাছ সেইটোৱে আৰু একো নাই পইণ্টকেইটা গুচাব হ'লে মই দেখিছোঁ যে মই 10 মাল্টিপ্লাই কৰি দিলে গোটেইটা পইণ্ট মোৰ যাবগৈ গোটেইটা পইণ্ট মোক গুচি গ'ল 10 মাল্টিপ্লাই কৰি দিয়াৰ কাৰণে হ'ল আৰু এটা তুমি কি কৰিব পাৰা এতিয়া চোৱা এতিয়া মই 5 কিয় কৈছিলোঁ কাৰণ এইটো বস্তু আকৌ কাট খাবনে আকৌ 2 কাট খাই যাব এইটো তুমি এনেকৈ কৰিব পাৰা যে 7 আৰু 6 ল'ব পাৰা ইয়াত তোমাৰ 5 আৰু 2 ল'ব পাৰা এনেকৈ কৰিলে আনচাৰটো ওলাব যে 35 প্লাছ চৰি তোমাৰ 30 প্লাছ ইয়াত তোমাৰ 7 আৰু 6 লোৱাতকৈ তুমি 14 আৰু 3 লৈ লোৱা ইয়াত তুমি 14 আৰু 3 লৈ লোৱা 14 3 ল'লে 5 into 14 70 2 into 3 6 76 এইটো হৈ গ'ল তাৰপৰা এইটো ভাঙি দিয়া 5 আৰু 2 হৈ যাব এইটো ভাঙি দিয়া তোমাৰ বস্তুটো মিলাবলৈ চেষ্টা কৰিবা দেই 12 আৰু 6 3 হৈ যাব 12 আৰু 3 হৈ গ'লে তেতিয়া 5 into 12 60 2 into 3 6 plus 60 plus 6 বুজিলা কি নাম আছিল অংকিতা হয় স্যাৰ বুজিলো আমি কি কৰিব লাগে পইণ্টটো এলিমিনেট কৰিব লাগে বাছ সেইটো বাকী একো নাই হ'ল তেন্তে এইটো সেম এইটো কৰাই দিয়া এইটো কৰা ইয়াত যদি কম্পেয়াৰ কৰোঁ মই নো ৰিলেশ্যন নো সম্পৰ্ক ইয়াত তুমি কি কৰিলোঁ ইয়াত তুমি আকৌ 10 মাল্টিপ্লাই কৰিলোঁ দিয়া 10x² minus 59x plus 84 equals to 0 তাৰপৰা 10y² minus 41y plus 40 equals to 0 5 আৰু 2 8 আৰু 5 25 আৰু 16 okay 25 plus 25 plus 16 এইফালে মই পালোঁ চেম 5 আৰু 2 লওঁ আৰু ইয়াত তোমাৰ 12 আৰু 7 যদি লওঁ 12 আৰু হৈ যাব 12 আৰু 7 যদি লওঁ মই ইয়াত তেন্তে মোৰ 5 into 7 35 আৰু 2 into 12 24 প্লাছ 35 প্লাছ 24 পালোঁ y পাইছোঁ এইটো x পাইছোঁ মই প্লাছ 35 প্লাছ 24 হৈ গ'ল তাৰপৰা 10 আছিলে কাৰণে আমি কাটি দিব পাৰিম একো নাই আমি ডিভাইড বাই মাল্টিপ্লাই নকৰিলেও হ'ব আমাৰ একেই হ'ব আনচাৰটো চ' এতিয়া চাওঁ যদি মই এইটো ইয়াতকৈ ডাঙৰ এইটো ইয়াতকৈ সৰু ইয়াতকৈ ডাঙৰ হৈ গ'ল মোৰ নো ৰিলেশ্যন বুজিলা আকৌ বুজাই দিওঁ কাৰোবাৰ ভাঙিবলৈ চাগে দিগদাৰ হৈছে চাগে ন ভাঙিবলৈ কাৰোবাৰ দিগদাৰ হৈছে যদি হেণ্ডেজ দিয়াচোন অ'কে একো নাই এইটো প্ৰেক্টিছৰ লগত আহিব বস্তুটো তুমি ধৰিবলৈ অবজাৰ্ভেশ্যন মেইন চোৱা ইয়াত কি হয় ইয়াত তোমাৰ অবজাৰ্ভেশ্যন মেইন এতিয়া মই কি চালোঁ চোৱা মই কি চাওঁ বস্তুবোৰ চাবা দেই কেনেকৈ চাওঁ মই বস্তুবোৰ তোমালোকে তেনেকৈ চাবলৈ যেতিয়া শিকি যাবা ন তেতিয়া মানে চব বস্তু ইজি হৈ যাব কৰিবলৈ এতিয়া চোৱা মই ইয়াত চালোঁ যে মই এনেকুৱা এটা নম্বৰ উলিয়াব লাগিব যাৰ চাম কৰি পেলাই মই 59 পাব লাগে আৰু চাম কৰি পেলাই মই 41 পাব লাগে এইটো যদি দুভাগ কৰোঁ মই 5 আৰু 2 পাম মই হ'ল ইয়াক যদি দুভাগ কৰোঁ চোৱা মই 4 আৰু 10 পালোঁ হ'লে এতিয়া 4 আৰু 10 যদি মই কৰোঁ মই কি পাম মই 8 আৰু 50 পাম 50 আৰু 8টো মই প্লাছ কৰিলে মই 41 হ'ব জানো 50 আৰু 8টো প্লাছ কৰিলে 41 হ'ব জানো নহয় মই সেইকাৰণে মই সেইটো নকৰিলোঁ মই তাৰপিছত মই যদি আকৌ 2 into 10 কৰোঁ বা 5 into 4 কৰোঁ তো কি পাম মই 40 আৰু 10 পালোঁ মোৰ হৈছে জানো নাই হোৱা 41টো এতিয়াও নাই হোৱা তো মোৰ মানে বস্তুটো কি হ'ল মোৰ 4 আৰু 10 ল'লে মোৰ নহ'ব তো যিখিনি বস্তু নহয় ন সেইখিনি বস্তু মই মনতে কৰি পেলাই চাই লওঁ যে এইটো হৈছে নে নাই হোৱা যিটো নাই হোৱা তো নাই হোৱা খতম এতিয়া মই এইটো কি কৰিব পাৰিম মই আৰু 8 আৰু 5 ল'ব পাৰিম ন মই 8 into 5 কৰিলে 40 হয় তো এইটোকে চাওঁ মই এতিয়া হৈ গ'ল তো মই প্ৰথমত চালোঁ যে 25ৰ লগত এইটো 41 আছে ন মানে 41 হ'বলৈ কি আৰু 6 আৰু 5 এটা প্লাছ হ'লে মই 1 পাওঁ ন 11 পাওঁ ন হয় নাই তেন্তে মই সেইটোকে চালোঁ যে মই 25 কৰিলে মই 25ৰ লগত মই যদি 16টো প্লাছ কৰি দিওঁ মই কি পাম মই 41 পাম হৈ গ'ল এইটো পাই গ'লোঁ চেম মই তেনেকৈ যদি ভাঙোঁ এইকেইটাত মই ইয়াত 5 আৰু 2 পালোঁ ইয়াত কি পাই যাম মই ইয়াত মই 12 আৰু 7 পাই যাম হ'ল
তো মই কি পাব লাগে মোক 59 পাব লাগে 59 পাবলৈ চোৱা মই যদি 5 × 12 কৰি দিওঁ মই অলৰেডি 60 পাই গ'লোঁ মোক চাম কৰিয়ে 59 পাব লাগে মই যদি অলৰেডি 60 পাই গ'লোঁ তো সেইটো হ'ব জানো নহয় ন এখানে মই কি কৰিলোঁ মই 5 × মই 7 কৰিলোঁ মই তেতিয়া 35 এটা পালোঁ 35ৰ লগত মই 2 × 12 কৰিলোঁ মই 24 পালোঁ এতিয়া 35 আৰু 24 যদি মই প্লাছ কৰি দিওঁ মই কি পাম মই পাম তোমাৰ 59 পাম গম পাইছা ন অংকিতা বস্তুবোৰ অবজাৰ্ভ কৰিব লাগিব যিমান প্ৰেক্টিছ কৰিবা যিমান অবজাৰ্ভ কৰিবা সিমান তোমাৰ স্পীড আহিব হল এতিয়া এইটো হোমৱৰ্ক কৰিবা এইটো হোমৱৰ্ক দেই এইটো হোমৱৰ্ক এইটো স্কোয়াৰ হয় দেই এটা স্কোয়াৰ হয় এইটো স্ক্ৰীনশ্বট মাৰি লোৱা এইটো কৰা এতিয়া এইটো স্কোয়াৰ এইটো হোমৱৰ্ক দেই এতিয়া নকৰিবা এইটো কৰা এতিয়া দিব্যা কি হৈছে অহা যোৱা কৰি আছা যে স্যাৰ মোৰ স্ক্ৰীন অহা নাই নাই আহা মই আকৌ সুইচ অফ কৰি ফোনটো অন কৰিছো মোৰটোতে প্ৰব্লেম হৈছে চাগে তোমাৰো প্ৰব্লেম হৈছে নহ'লে বেলেগে ক'লে হ'লে মই ট্ৰাই কৰি আছো তাৰপিছত ফোনটো অফ অন কৰিছো তথাপিও হোৱা নাই মানে এতিয়াও অহা নাই তুমি কাম এটা কৰিবা ৰেকৰ্ডিং ক্লাছ চাই ল'বা তেন্তে দিয়া এনেই ৰখি থাকি লাভ নাই ন ঠিক আছে ছাৰ দেই ঠিক আছে মই এই যেতিয়াৰ পৰা পইণ্টখিনি কৰা নাই তাৰ আগৰ পৰা আহি আছিলে পইণ্টখিনিৰ পৰা অহা নাই মানে তাৰপিছত একো নাই দিয়া তুমি ৰেকৰ্ডেড চাই ল'বা দিয়া ঠিক আছে ছাৰ মই যাওঁ অকণ দিয়া গুড নাইট গুড নাইট ইয়াত কি আছিলে মই তোমালোকক ষ্টাৰ্টিঙত কৈছিলোঁ নহয় প্ৰথম ক্লাছতে ছেকেণ্ড ক্লাছটো যোৱাবাৰ ক্লাছতে কৈছোঁ ন মই যে যেতিয়া তোমাৰ ইয়াত যেতিয়া প্ৰডাক্টৰ আগত যেতিয়া মাইনাছ মাইনাছ থাকে তুমি ছল্ভ কৰিব দৰকাৰে নপৰে ন ডাইৰেক্ট ন' ৰিলেশ্যন মাৰি দিয়া হয় নাই বস্তুটো ৰখি আছা যে তোমালোকে যে আনচাৰ দিয়া নাই শুনিবা 1 ছেকেণ্ডত কৰা বস্তু হয় এইটো 1 ছেকেণ্ডত কৰা বস্তু হয় তোমালোকে ছল্ভ কৰিব লাগি আছা সেয়ে প্ৰেক্টিছ কৰিছা ন চোৱা যেতিয়া প্ৰডাক্টৰ আগত যেতিয়া মাইনাছ আছে মানে কি আমি আনচাৰকেইটা কি পাম এটা প্লাছ পাম এটা মাইনাছ পাম আৰু এটা প্লাছ পাম আৰু এটা মাইনাছ পাম আনচাৰটো হয় নাই আনচাৰকেইটা কি হ'ব ডিফাৰেঞ্চ হ'বলৈ হ'লে আমাৰ অবভিয়াছলি কি হ'ব লাগিব এটা প্লাছ হ'ব লাগিব মাইনাছ হ'ব লাগিব মই এক্সৰ ভেলু যদি এটা পজিটিভ এটা নিগেটিভ পাইছোঁ এক্সৰ এটা পজিটিভ পাইছোঁ ৱাইটো এটা পজিটিভ এটা নিগেটিভ পাইছোঁ পজিটিভ লগত ইকুৱেলো হৈ যায় ইয়াকে ডাঙৰ হ'ব বস্তুটো এইটো চোৱা যে পজিটিভ এটা পজিটিভ লগত যদি ইকুৱেলো হৈ যায় ডাঙৰ সৰুটো বাদ দিয়া যদি ইকুৱেলো হৈ যায় তেতিয়া নেগেটিভটোতকৈ ডাঙৰ হ'ব ন নেগেটিভটোতকৈ ডাঙৰ হ'ল আৰু তাৰপিছত ৱাইটো আকৌ চোৱা যে ৱাইটো যেতিয়া ইয়াত নেগেটিভ আছে নেগেটিভৰ লগত মই যদি এক্সৰ পজিটিভটো কম্পেয়াৰ কৰোঁ তেতিয়া কি হ'ব এক্সটো ডাঙৰ ওলাব এবাৰ আমি ৱাইটো ডাঙৰ পালোঁ এবাৰ এক্সটো ডাঙৰ পালোঁ তেতিয়া কি হ'ব এইটো তোমাৰ ন' ৰিলেশ্যন হ'ব ন কুকুৰ কান্দি আছে নহয় তো তোমাৰ এইটো কি হ'ব এতিয়া ইয়াত তোমাৰ অবভিয়াছলি ন' ৰিলেশ্যনে হ'ব ইয়াত ছল্ভ কৰি থাকিবলৈ কি আছিলে বুজি পালানে চবে অ'কে ঠিক আছে ইমান সৰু বস্তু পাহৰিলে কেনেকৈ হ'ব বাৰু এক্সামত গৈ পেলাই ইজিখিনিয়ে কৰি থাকিলে হ'ল হৈছে আৰু সেইটো কৰা এতিয়া ইয়াত কি ক'লে আমাক কি কৈছে ইয়াত কৈছে যে এইটো তোমাৰ এক্সৰ ভেলু কেইটা কি পাম মই এক্সৰ ভেলু কেইটা মই নিগেটিভত পাম ৰাইট প্লাছ আছে মানে মই নিগেটিভত পাম আৰু ৱাই ভেলু কেইটা কি পাম মই ৱাই ভেলু কেইটা মই পজিটিভত পাম হ'ল ন ৱাই ভেলু কেইটা মই পজিটিভত পাম এক্সৰ ভেলু কেইটা মই নিগেটিভত পাম এইটো পজিটিভত পাম চ' পজিটিভটো কি হ'ব সদায় নেগেটিভকৈ ডাঙৰ হয় নাই বাছ হৈ গ'ল ছল্ভ কৰিবলৈ কি দৰকাৰ বাৰু এইটো এইখিনিয়ে কৰা আৰু ইজিবোৰ দীঘলকৈ কৰা তাৰপিছত পাবা আৰু মাৰ্কছ ধুনীয়াকৈ চ' আকৌ বুজাই দিছোঁ চোৱা এতিয়া বস্তুটো কি হয় আমাৰ যেনেকৈ নেগেটিভ আছে মানে কি প্ৰথমত আমাৰ নেগেটিভ আছিলে ন তাৰপিছত আমি ৰিভাৰ্চ কৰিলে আমি পজিটিভ পালোঁ হ'ল চামত যেতিয়া নেগেটিভ থাকে তেতিয়া আনচাৰটো কি ওলায় আমাৰ পজিটিভ ওলায় চামত যেতিয়া আমাৰ পজিটিভ আছে তেতিয়া আনচাৰটো কি ওলায় মোৰ নেগেটিভ ওলায় যেতিয়া তোমাৰ দুটা প্ৰডাক্টে মোক যদি চাম উলিয়াবলৈ কয় এটা প্লাছ থাকে এটা যদি মাইনাছ থাকে তেতিয়া আমি কি কৰিম আমি ছল্ভ কৰিবলৈ দৰকাৰে নপৰে আমি যিটো মাইনাছ থাকিব সি তাৰ ফাইনেল আনচাৰটো কি হ'ব পজিটিভত ওলাব যিটো প্লাছ থাকিব তাৰ ফাইনেল আনচাৰটো কি হ'ব নেগেটিভত ওলাব তো আমি ডাইৰেক্ট কি কৰি দিম ডাইৰেক্ট মই লিখি দিম যে এক্সটো ৱাইটো এক্সতকৈ ডাঙৰ বাছ হৈ গ'ল আকৌ ক্লাছত কৰাইছোঁ এইবোৰ তোমালোকে বস্তুখিনি নোচোৱা আকৌ বুজি পাইছা ন এতিয়া অ'কে চোৱা এতিয়া স্কুৱাৰ ৰুটটো চোৱা কেনেকৈ কৰে দেই স্কুৱাৰ ৰুটটো চোৱা এতিয়া আমাক ইয়াত কি দিয়া আছে আমাক ইয়াত দিয়া আছে যে 15√5 আৰু 19√5 দিয়া আছে 280 আৰু 440 এতিয়া তুমি বস্তুটো বুজা
আমাৰ দুটা নম্বৰ আছিলে মানে আমাৰ দুটা নম্বৰ আছিলে ইয়াৰ যেতিয়া দুটা নম্বৰ আমি মাল্টিপ্লাই কৰিছোঁ আমি কি পাইছোঁ আমি 440 পাইছোঁ সেই দুটা নম্বৰতে আমাৰ কি আছিলে আমাৰ √5 আছিলে দুটা নম্বৰতে আমাৰ √5 আছিলে এতিয়া √5 ইনটু √5 যেতিয়া কৰিম মই কি পাম মই 5 এটা পামনে চোৱা বস্তুটো চোৱা আকৌ চোৱা মই যেতিয়া এইবিলাক যেতিয়া মই মাল্টিপ্লাই কৰি পেলাই মই দুটা নম্বৰ যেতিয়া মাল্টিপ্লাই কৰি পেলাই মই যেতিয়া 440 পাইছোঁ আৰু দুটাতে মানে কি ইয়াত যদি চামত যদি √5 এটা আছে মানে বোথ নম্বৰ দুটা নম্বৰতে মোৰ ৰুট লাগি আছিলে এতিয়া মই মাল্টিপ্লাই কৰি পেলাই মই যদি 440 পাইছোঁ মানে কি হ'ল বস্তুটো মই √5 আৰু √5 মাল্টিপ্লাই কৰি পেলাই কি পাম মই 5 এটা পামনে মানে ইয়াত 5 এটা এক্সট্ৰা হৈ আছে নে বস্তুটো বুজি পাইছানে যে আমি যদি সাপোজ মই কথা কৈছোঁ যদি মই এনেকৈ ধৰোঁ যদি মই 3√5 ইনটু 4√5 যদি কৰোঁ মই হৈ গ'ল তো 3 ইনটু 4 কৰিবলৈ মই 12টো পামেই আকৌ √5 ইনটু কৰিবলৈ মই 5 এটা পাই যাম তো মই আনচাৰ কিমান পাই গ'লোঁ মই 60 পাই গ'লোঁ নে আনচাৰটো 60 পাই গ'লোঁ নে মই গম পাইছা নে বস্তুটো হৈ গ'ল গম পাইছা এতিয়া কি কৰিবা চোৱা এতিয়া তুমি √5টো চাব লাগে তোমাৰ এতিয়া √5টো ৰিমুভ কৰিব লাগে √5টো ৰিমুভ কৰিবলৈ কি কৰিম আমি এই নাম্বাৰটো এই নাম্বাৰটো যে যেতিয়া 60 আছিলে ন 60টোত মই যেতিয়া 5 ৰে ডিভাইড কৰি দিম 60টোত মই যদি 5 ৰে ডিভাইড কৰি দিওঁ আমাৰ √5 আছিলে ন মই 60টোত 5 ৰে ডিভাইড কৰি দিম মই কি পাই যাম মই 12 পাই যাম মানে কি হৈ গ'ল মই √5 ৰে ৰিমুভ কৰি দিলোঁ অকল মই এটা মাল্টিপ্লাই কৰি মই 12টো পাইছোঁ এইটো মই নাই পোৱা গম পাইছা বস্তুটো গম পাইছা কিয় 5 ৰে ডিভাইড কৰিলোঁ 5 ৰে ডিভাইডটো মই কিয় কৰিলোঁ কাৰণ মই √5 এটা মই গুচাব লাগে মই √5 এটা গুচাব হ'লে মই কি কৰিলোঁ মই 5 ৰে ডিভাইড কৰিলোঁ মই অকল 12 পাই গ'লোঁ 12টো কি হ'ল মই 3 আৰু 4ৰ প্ৰডাক্টটো হৈ গ'ল 5 এটা গুচি গ'ল তেতিয়া হ'ল ইয়াত মই চেম কৰিম এতিয়া ইয়াত মই ডিভাইডেড বাই 5 কৰিম মই ইয়াত যদি ডিভাইডেড বাই 5 কৰোঁ মই কিমান পাই যাম মই 5 পাই গ'লোঁ আৰু 54 পাই গ'লোঁ মই কি পাই গ'লোঁ 54 পাই গ'লোঁ এইটো 54 পাই গ'লোঁ এইটো যদি 5 ৰে ডিভাইড কৰি দিওঁ 88 পাই গ'লোঁ ইয়াত হৈ গ'ল এইটো যদি মই ভাগ কৰি দিওঁ 11 ৰ 8 পালোঁ 11 8 মই প্লাছ কৰি দিলোঁ 19 পাম ৰাইট তো প্লাছ 11 প্লাছ 8 হৈ গ'ল y ভেলুটো চেম আমাৰ এইটোত কি হৈ গ'ল 54 মানে মোৰ 9 আৰু 6 পালোঁ মই এইটো 9 আৰু 6 পালোঁ তো x ইকুৱেলছ টু কি পালোঁ মই +9 আৰু +6 পালোঁ মই হ'ল এতিয়া যেতিয়া আনচাৰকেইটা পাই গ'লোঁ ন আনচাৰকেইটা পাই যোৱাৰ পিছত মই কি কৰিম আনচাৰকেইটা পাই যোৱাৰ পিছত মই আনচাৰকেইটাত মই √5টো বহাই দিম আনচাৰকেইটাত মই কি কৰিম √5টো মই প্লেচ কৰি দিম এটা কম্পেয়াৰটো কেনেকৈ কৰিম চোৱা ইয়াতো চবতে √5 আছে কাৰণ ঠিকে আছে কম্পেয়াৰ কৰিবলৈ একো কষ্ট নাই কাৰণ চবতে √5 আছে কাৰণ ঠিকে আছে আমি এইটো চালোঁ ইয়াতকৈ ডাঙৰ এইটো চালোঁ ইয়াতকৈ সৰু ইয়াতকৈ ডাঙৰ কি হৈ গ'ল আনচাৰটো ন' ৰিলেশ্যন হৈ গ'ল ইয়াত হৈ গ'ল এইটো বস্তু কেলৈ মোৰ ভাল হ'ল কাৰণ ইয়াত চবতে তোমাৰ √5 আছে চবতে √5 আছে কাৰণে আমি আৰু √5টো গুচাবলৈ দৰকাৰ নপৰিলে গম পাইছা ন বস্তুটো চোৱা এতিয়া মই এইখিনিলৈকে যেতিয়া পালোঁ আনচাৰটো তাৰপিছত মই √5টো বহাব লাগিব ন √5টো বহাব লাগিব মই আনচাৰত বহাইছোঁ √5টো এতিয়া যেতিয়া মই কম্পেয়াৰ কৰিম কম্পেয়াৰ কৰাৰ আগত কি কৰিব লাগে এই ৰুটকেইটা গাইব কৰিব লাগিব কিন্তু ইয়াততো চবতে √5 আছে সেইকাৰণে মই গাইব নকৰিলেও মই আনচাৰটো চলি যাব বুজি পাইছানে কিবা এটা আহিছে স্যাৰ অঁ কোৱা স্যাৰ 280 টো আপুনি 5 ৰে ডিভাইড কৰা নাছিলে জানো কিন্তু 56 নে 54 এটা অকমান 56 হ'ব yes 56 হ'ব yes 56 হ'ব কথাটো বিষাই গৈছে yes ৰবা এইটো হৈ গ'ল মই 56 এইটো হৈ গ'ল মোৰ 56 ইয়াত হৈ গ'ল মোৰ 7 আৰু 8 প্লাছ কৰিলে মই পাই যাম 15 ঠিক আছে তো এইফালে হৈ যাব মোৰ 7 হৈ গ'ল 7 এইফালে হৈ গ'ল 8 হ'ল এতিয়া মই কি পাই যাম মই এতিয়া পাই যাম যে y is greater than equal to x হ'ল ঠিক আছে অ'কে এতিয়া এইটো নেক্সটটো চোৱা অথনিটো আমাৰ এইটো আছিলে অথনিটো 5 আছিলে সেইকাৰণে মই ভাঙি দিব পাৰিলোঁ সেইকাৰণে আমি ডাইৰেক্ট কম্পেয়াৰ কৰি দিলোঁ বস্তুটো ডাইৰেক্ট কম্পেয়াৰ কৰি দিলোঁ 5 চবতে 5 আছিলে সেইকাৰণে এতিয়া আমি এইটোত কি কৰিম এতিয়া এইটো চোৱা এইটো হোমৱৰ্ক কৰিবা দেই এইটো বস্তু হোমৱৰ্ক কৰি ল'বা এইটো বস্তু হোমৱৰ্ক কৰিবা মই এইটো দেখাই দিছোঁ এইটো এতিয়া কি কৰিম মই ইয়াত 5 আছে ন ডিভাইড বাই 5 কৰিম এইটো পাই গ'লোঁ মই 20 অ'কে 3 আছে ডিভাইড বাই 3 কৰিম মই পালোঁ এইটো 104 পালোঁ এইটো হ'ল এইটো 104 পালোঁ এইটো 20 পালোঁ এতিয়া 104টো মই যদি ভাঙি দিওঁ 21ত ভাঙিব লাগে মানে সৰু 21ত ভাঙিব হ'লে কিমান পাম 13 আৰু 8 পাম হৈ গ'ল এইটো যদি ভাঙি দিওঁ মই 4 আৰু 5 পাম চাম কৰিলে মই কি পাব লাগে মই x ইকুৱেলছ টু +5 √5টো বহাই দিওঁ একেলগতে আৰু +4 √5 বহাই দিলোঁ একেলগতে হৈ গ'ল y ইকুৱেলছ টু মই পালোঁ 13 √3 আৰু +13 √3 আৰু +8 √3 হ'ল একেলগে বুজিলানে চবে কেনেকৈ ভাঙিলে কি কৰিলে বুজিলা নাই এইখিনি নে আকৌ কৰি দিওঁ বুজি নাপালে সুধিবা দেই অ'কে চোৱা এইটো হৈ গ'ল ভাঙি দিলোঁ হৈ গ'ল এতিয়া কি কৰিম চোৱা এতিয়া মই চবকে এতিয়া স্কুৱেৰ কৰি দিম
মই ৰুটটো গুচাব হ'লে অভিয়াছলি মই স্কুৱেৰ কৰিব লাগিব ন স্কুৱেৰ কৰাৰ আগতে সদায় এটা বস্তু মনত থ'বা আমি চাইন্সখিনি ইয়াত বহাই ল'ম আগে চাইন্স বহাই ল'ম প্লাছ থাকিলে প্লাছ বহাবা মাইনাছ থাকিলে মাইনাছ বহাবা এনেকুৱা নহয় যে ইয়াত যদি মাইনাছ আছে তুমি স্কুৱেৰ কৰি পেলাই তুমি প্লাছ বহাই দিলা নোৱাৰা সেইটো কৰিবলৈ ইয়াত দেই সেইটো ইয়াত কৰিব নোৱাৰা তোমাৰ যিটো চাইন আছে তুমি চাইনটো তুমি কেতিয়াও আল্টাৰ কৰিব নোৱাৰা আৰু দেই ইয়াত যদি প্লাছ আছে মাইনাছ আছে যি আছে প্ৰথমে আমি চাইন্সখিনি বহাই ল'ম চাইন্সখিনি বহালোঁ এতিয়া এইটোক যদি মই স্কুৱেৰ কৰোঁ এইটোক যদি মই স্কুৱেৰ কৰি দিওঁ মই কি পাম 25 × 5 পামনে মানে মই 125 পালোঁ ইয়াত এইটোক যদি স্কুৱেৰ কৰোঁ মই কি পাম 4 ইয়াক যদি স্কুৱেৰ কৰোঁ মই কি পাম 80 × 5 পামনে মই সৰি 80 কৈছোঁ মই 16 × 5 পামনে মই 80 ভাবি আছোঁ যে 80 লিখি পাইছোঁ 80 হৈ গ'ল ইয়াত 80 হৈ যাব তাৰপৰা 16 × 5 পাওঁ তাৰপিছত এইটো যদি স্কুৱেৰ কৰোঁ মই কিমান পালোঁ 13 স্কুৱেৰ কিমান হয় মই 169 × 3 169 × 3 কৰিলে মই 7 আৰু 16 × তোমাৰ 8 51 হৈ গ'ল তোমাৰ এইটো সৰি 50 40 50 হৈ যাব 7 507 হৈ যাব 507 হৈ গ'ল 507 তাৰপৰা আহিলে এইটো যদি মই স্কুৱেৰ কৰোঁ মই কিমান পাম 64 × 3 64 × 3 যদি কৰোঁ মই কি পাম তোমাৰ 12 আৰু এইফালে তোমাৰ 192 পালোঁ মই এতিয়া কম্পেয়াৰ কৰা এইটো ইয়াতকৈ ডাঙৰ ইয়াতকৈ ডাঙৰ এইটো ইয়াতকৈ ডাঙৰ ইয়াতকৈ ডাঙৰ তো কি পালোঁ মই y ইজ আকৌ গ্ৰেটাৰ দেন x বুজিলা ন বস্তুটো কি কৰিব লাগে নে আকৌ এবাৰ দেখুৱাই দিওঁ আকৌ এবাৰ দেখাই দিয়ক না ছাৰ অঁ দেখুৱাই দিম চোৱা আমি এইখিনিলৈকে বুজিলা ন এইখিনিলৈকে বুজিলা 4 5 13 8 কেনেকৈ পালোঁ আংকিতা বুজি পালা নে এইখিনিলৈকে অঁ বুজি পালোঁ অ'কে এতিয়া চোৱা এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি ৰুটকেইটা গুচালেতো ভালকৈ কম্পেয়াৰ কৰিব পাৰিম ন নহ'লে তুমি যদি 3 ৰুটটো ভাঙিবলৈ যোৱা তোমাৰ বহুত টাইম লাগি যাব কিবা ওলাব চান্সেছ নাই ৰাইট তো কি কৰিম আমি ইমান ঝামেলা কৰি থাকিবলৈ আমি তাক স্কুৱেৰ কৰি দিম চব বস্তু আমি স্কুৱেৰ কৰি দিম এতিয়া মই যদি স্কুৱেৰ কৰি দিওঁ এইটো মানে 5 × √5 আছিলে মোৰ ৰাইট এইটো যদি স্কুৱেৰ কৰোঁ মই 5 স্কুৱেৰ 25 × √5 স্কুৱেৰ কৰিলে 5 পাই গ'লোঁ আনচাৰ পালোঁ 125 এটা আনচাৰ প্ৰথমতে কি কৰিম মই চাইন্স কেইটা বহাই ল'ম প্ৰথমে চাইন্সখিনি বহাই ল'ম প্লাছ আছে মই প্লাছ বহালোঁ প্লাছ আছে মই প্লাছ বহালোঁ হৈ গ'ল মই পালোঁ 125 ইয়াত 125 মই লিখি দিলোঁ এইটো যদি মই আকৌ স্কুৱেৰ কৰোঁ আকৌ ছেম √5 আছে ন এইটো যদি স্কুৱেৰ কৰোঁ মই 16 × 5 পামনে স্কুৱেৰ কৰিলে 16 × 5 পাম 16 × 5 কৰিলে কিমান হয় মোৰ 80 হয় হৈ গ'ল ছেম এইটোকো স্কুৱেৰ কৰিব লাগিব মই এতিয়া 13 × √3 স্কুৱেৰ এইটোক যদি কৰি দিওঁ মই 169 × 3 = তোমাৰ 507 হৈ যাব অ'কে মাল্টিপ্লিকেশ্যনটো কৰি ল'বা নিজে দেই আংকিতা বুজি পাইছা একেলগে অ'কে এতিয়া কিমান পালোঁ মই 507 পালোঁ ইয়াত আৰু এইটো যদি স্কুৱেৰ কৰি দিওঁ আকৌ মই 84 পাম ন 8 স্কুৱেৰ 84 64 সৰি 8 স্কুৱেৰ 64 × 3 হৈ গ'ল 64 × 3 কৰিলে 192 পালোঁ বুজিলা হৈ গ'ল এতিয়া নেক্সটটো এতিয়া কি কৰিব লাগিব কম্পেয়াৰ কৰিব লাগিব ৱাইটো ইয়াতকৈ ডাঙৰ ৱাইটো ইয়াতকৈ ডাঙৰ ৱাইটো ইয়াতকৈ ডাঙৰ আকৌ ৱাইটো ইয়াতকৈ ডাঙৰ তো কি হৈ গ'ল মোৰ y ইজ গ্ৰেটাৰ দেন x অ'কে এতিয়া চোৱা আকৌ এবাৰ মই গোটেইখিনি অভাৰভিউ এটা দি দিছোঁ কি হ'ব লাগে ইয়াত আমাৰ 5 আছে কাৰণে মই 5 ডিভাইড কৰিলোঁ মই 20 পালোঁ মই ৰুটখিনি ভাঙি দিলোঁ হৈ গ'ল তাৰপিছত 3 আছিলে কাৰণে মই 3 ডিভাইড কৰিলোঁ মই ৰুটটো ভাঙি দিলোঁ তাৰপিছত মই আনচাৰকেইটা পাই গ'লোঁ আনচাৰকেইটা যেতিয়া পাই যোৱাৰ লগালগ মই সিহঁতৰ ৰুটকেইটা মই বহাই দিব লাগিব মই অকল এইকেইটা আনচাৰ লিখি থ'ব নোৱাৰোঁ কেতিয়াও মই সিহঁতৰ ৰুটকেইটা বহাই দিব লাগিব ৰুটকেইটা বহাই দিয়াৰ পিছত মই ৰুটখিনি গুচাবলৈ হ'লে মই কি কৰিম মই স্কুৱেৰ কৰিম বস্তুটো এনেকৈ চিষ্টেমেটিকেলি কপি লিখি থৈ দিয়া অ'কে ৰুট থাকিলে কি কৰিম প্ৰথমত যিটো ৰুট আছে সেইটোৱে ডিভাইড কৰিম হৈ গ'ল ডিভাইড কৰি পেলাই সিহঁতৰ আনচাৰ্ছকেইটা উলিয়াম মই সিহঁতৰ ভেলুকেইটা উলিয়াম মই হৈ গ'ল ইয়াত যিটো ৰুট আছে 3 আছে মই 3 টো ডিভাইড কৰিলোঁ ডিভাইড কৰি পেলাই মই সিহঁতৰ ভেলুকেইটা উলিয়াই দিলোঁ মই তাৰপিছত যিকেইটা মই আনচাৰ পাম সিহঁতৰ আনচাৰকেইটাৰ লগত মই যিটো ৰেচপেক্টিভ ৰুট আছিলে সিহঁতৰ সেইখিনি মই বহাই দিম 5 আছে 3 আছে বহাই দিলোঁ মই তেনেকৈ ষ্টাৰ্টিঙত কি কৰিছিলোঁ মই ষ্টাৰ্টিঙত 5 বহাইছিলোঁ ছেম তেনেকৈ তোমাৰ ইয়াত 5 আছে 3 আছে মই বহাই দিলোঁ এতিয়া ষ্টাৰ্টিঙত মই স্কুৱেৰ কিয় নকৰিলোঁ কাৰণ সিহঁতৰ চবতে 5 আছিলে সেইকাৰণে মই ইয়াত স্কুৱেৰ নকৰিলেও চলিব কাৰণ যদি গুচি যায় চবটো ইনটু 5 হ'ব ন গোটেইখিনিৰ লগতে ইনটু 5 হ'ব তো ইনটু 5 মই গোটেইখিনিৰ লগত যদি ছেমে বাঢ়িছে গোটেই নাম্বাৰছখিনি যদি ছেমে ইনক্ৰিজ হৈছে তো এইটো ইনক্ৰিজ নকৰিলেও হয় ন হয়নে কিন্তু ইয়াত মই কিয় স্কুৱেৰ কৰিলোঁ কাৰণ ইয়াত তোমাৰ ইয়াত 5 আছে যদিও ইয়াত তোমাৰ 3 আছে ইয়াত 3 আছে কাৰণে মই গোটেই ভেলুটো মই একজেক্ট ভেলু এটা উলিয়াবলগীয়া হ'ল গম পাইছা কিয় স্কুৱেৰ কৰিলোঁ কিয় নাই কৰা ঠিক আছে এতিয়া চোৱা আনটাৰ বুজি আছা ন অ'কে এতিয়া মই কি ক'লে তাৰপিছত এইটো হোমৱৰ্ক হ'ব এইটো কৰিবা মই কালিকেইটা জমা দিবা যিকেইটা হোমৱৰ্ক দিছোঁ মই এইটো হোমৱৰ্ক মই লিখি দিছোঁ PDF টো চেণ্ড কৰি দিম মই গ্ৰুপত তাৰপৰা এইকেইটা কৰিলোঁ এইটো হোমৱৰ্ক এইটো কৰিলোঁ এইটো দেখুৱালোঁ এইটো হোমৱৰ্ক এটা আৰু এইটো এটা হোমৱৰ্ক এইটো এটা হোমৱৰ্ক অ'কে এইটো এটা হোমৱৰ্ক তেন্তে ৰ'বা দেই 3 হৈ গ'ল যদি ইয়াত 3 দি দিয়া
এইটো 3 হ'ব দেই, এইটো 3 হ'ব। অ'কে, এইটো 3 হ'ব। ঠিক আছে, তেন্তে এইটো হোমৱৰ্ক আৰু এইকেইটা হোমৱৰ্ক এটা কৰি ল'বা। আৰু কেইটামান আছিলে কৰাবলৈ, এনেকুৱা থাকে মানে যে 15√3 স্কুৱেৰ প্লাছ এনেকৈ থাকিব, ষ্টাৰ্টিঙত থাকিব কফিচিয়েণ্টটো তোমাৰ ৰুটত থাকে, কফিচিয়েণ্ট ৰুটত থাকে, এইটো বস্তু তোমাৰ মেইনছত আহে। তো মই কালি বা পৰহি লাষ্ট ক্লাছ এটা কৰাম ইয়াৰ, মেইনছ লেভেলৰ হ'ব, এইটো কৰাই দিম দেই। ঠিক আছে, তেন্তে আজিলৈ থাকক, মই তোমালোকক দিম হোমৱৰ্ক দিম ইয়াৰ কোৱান্টিটি ইকুৱেশ্যনৰ, সেইখিনি কৰিবা, তাৰপিছত মই এই মেইনছৰ ক্লাছটো কৰাম। ঠিক আছে, তেন্তে আজিলৈ থাকক, বাই, গুড নাইট।